আজি আপোনালোকৰ আগত বনাব খুজিছোঁ মই তেল নিদিয়াকৈ কেনেকৈ আমি চিকেন বনাব পাৰোঁ। মই প্ৰথমতে চিকেনখিনি নেমু আৰু নিমখ আৰু অলপমান জালুকৰ গুড়ি দি পেলাই আধা ঘণ্টামান মেৰিনেট কৰি ৰাখি দিলোঁ। তাৰপিছত চিকেনখিনিৰ পৰা যেতিয়া পানী ওলাবলৈ আৰম্ভ কৰিলে সেই পানীখিনি মই পেলাই দি পুনৰ চিকেনখিনি অকণমান ধুই লৈ কেৰাহীত বহাই দিলোঁ। এতিয়া কেৰাহীত মই বিলাহী, নিমখ, হালধি, জালুকৰ গুড়ি, আদা, নহৰু, জলকীয়া সকলোবিলাক দি চিকেনখিনি এতিয়া মই এনেকৈ লৰাই লৰাই তেলত ফ্ৰাই কৰাৰ নিচিনাকৈ পানীতে ফ্ৰাই কৰি আছোঁ। এতিয়া নেক্সটটো আপোনালোকে চাব কেনেকুৱা হয়। দেখিছেনে লাহে লাহে পানীটো কমি গৈছে, শুকাব ধৰিছে চিকেনখিনি। কি ধুনীয়া এটা কালাৰ আহিছে, ক'বই নোৱাৰি আপুনি অইল নিদিয়াকৈ যে আমি বনাইছোঁ। হেল্ডিও হ'ব, টেষ্টিও হ'ব। এতিয়া মই লাহেকৈ ইয়াতে অলপমান পিঁয়াজ এড কৰি দিম। পিঁয়াজটো লাহে লাহে ভাজি ভাজি নাইকিয়া হৈ যাব। আমাৰ অলমষ্ট চিকেন ৰেডি হৈ যাব। চাই থাকক আপোনালোকে কেনেকুৱা হয় লাষ্ট একদম ৰেচিপিটো। সিজি সিজি লাহে লাহে কমি আহিছে চিকেনখিনি। দেখিছেনে পিঁয়াজখিনিও লাহে লাহে গলি গ'ল। ধুনীয়া এটা কালাৰ। এতিয়া মই তাত অকণমান জিৰা, ধনিয়া এগেইন এড কৰিম। এইটো অলপমান জালুক, এইটো জিৰা, এইটো ধনিয়া আৰু এইটো হৈছে হোৱাইট পেপাৰ, বগা জালুক অৰ্থাৎ। গোটেইখিনি দি দিলোঁ এগেইন আৰু অলপ সময় মই ঢাকি ৰাখিম। তাৰপিছত মোৰ বইল চিকেন ৰেডি। আপোনালোকে ক'ব পাৰিবনে বাৰু এইটো তেল নোহোৱাকৈ আমি বনাইছোঁ বুলি? মানে কোনো ধৰণৰ তেল, আলু মই ব্যৱহাৰ কৰা নাই। আৰু ইয়াত ব্যৱহাৰ কৰা মই মছলাখিনিও বেছিভাগে মই ঘৰত প্ৰস্তুত কৰা জালুকৰ গুড়ি, জিৰা গুড়ি আৰু ধনিয়া গুড়ি। সৰিয়হটো মই গুড়ি কৰি ৰাখিছোঁ এনেকৈ। চাই থাককচোন। মই ভাবিছোঁ আমাৰ চিকেন চাগে অলমষ্ট ৰেডি। ৱাও, চাওক কি ধুনীয়া কালাৰ। নিশ্চয় টেষ্টটো মোৰ মতে বহুত ভাল হ'ব লাগে। এতিয়া মই লাহেকৈ ইয়াক নমাই দিম। গেছটো লাহেকৈ কমাই দিলোঁ। লাহে লাহে মই চিকেনখিনি চাওঁ কেনেকুৱা হৈছে। নমাই যাম। আপুনি গৰমে গৰমে ভাতৰ লগত পৰিৱেশন কৰি খাই চাবচোন, খুব ভাল পাব খাই। কালাৰ বিলাহী দিছোঁ যে, বিলাহী দিয়াৰ কাৰণে কালাৰটো খুব ধুনীয়া, মানে ৰেডিছ টাইপৰ আহিছে। এনেকুৱা লাগিছে আপুনি তেলত ফ্ৰাই কৰি আমি কাশ্মীৰী জলকীয়াৰ গুড়ি দিলে যেনেকুৱা এটা কালাৰ আহে, ঠিক তেনেকুৱা ধৰণৰ এটা কালাৰ আহিছে। চাব পাৰে আপোনালোকে।